চৈখোৱা বিচনীমুখ হত্যাকাণ্ডৰ 2 বছৰ অতিক্ৰম আজিও ন্যায় নাপালে পৰিয়ালৰ লোকে মন্ত্ৰী আছৱাক ফুটুকাৰ ফেনত পৰিণত বিধায়ক বলিন চেতিয়াৰ শ্বহীদ ন্যায়ৰ নামত বিধায়ক পুঁজি ঘোষণা বাঙালী ফেডাৰেশ্যনৰ বিজেপিক ধিক্কাৰ 2021 বিধানসভা নিৰ্বাচনত ভাৰতীয় গণ পৰিষদৰ হৈ প্ৰত্যুত্তৰ দিয়াৰ ঘোষণা 2018 চনত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিতৰ্ক চলি থকাৰ সময়তে অচিনাকি বন্দুকধাৰী এটা দলে তিনিচুকীয়া জিলাৰ ধলা খেৰবাৰী অঞ্চলত 5 জনকৈ নিৰীহ লোকক হত্যা কৰিছিল সেই সময়ত চৰকাৰৰ বিভিন্ন মন্ত্ৰী পৰিমল শুক্লবৈদ্য কেশৱ মহন্ত অতুল বৰা আৰু সাংসদ তপন কুমাৰ গগৈ ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালক আৰ্থিকভাৱে সাহায্য চাকৰিৰ ক্ষেত্ৰত নিযুক্তি দিয়াৰ লগতে ৰাস্তা পদূলি পুনৰ নিৰ্মাণ কৰা আশ্বাস দিয়ে যদিও আজিলৈকে সেই আশ্বাস যেন আশ্বাসে হৈ থাকিল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজয় চন্দাই দেওবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ চৰকাৰক বিভিন্ন ৰূপে সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰৰ প্ৰতাপী মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাকে ধৰি স্থানীয় বিধায়ক তথা চৰকাৰক বিভিন্ন ধৰণৰ সমালোচনা কৰা দেখা যায় আনহাতে দেওবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ বিধায়ক বলিন চেতিয়া বিধায়ক পুঁজিৰ পৰা 2,05,000 আৰু সাংসদ পুঁজিৰ 2,05,000 টকা শ্বহীদ ন্যায় ভৱন বাবে ঘোষণা কৰে যদিও হেয়া কেতিয়া কাৰ্যকৰী হ'ব সময়তে লক্ষণীয় হ'ব মন্ত্ৰীসকলে আহিছিলে তেওঁলোকৰ গোটেই প্ৰতিনিধি দিছে আৰু কথা হৈছে কি ইয়াতে আমি কেইবাবাৰো আলোচনাও কৰিছোঁ যিখিনি আজি চাকৰিৰ ক্ষেত্ৰত আপোনালোকে জানেই আজিকালি যিখিনি নিয়ম নীতি আছে সেই নিয়ম নীতিৰ ভিতৰতে কামখিনি হ'ব লাগিব আৰু ইয়াৰ মাত্ৰ এজনে এপ্লাই কৰিছিলে কলিং পাইছিলে সেইজনে আমি তাতে ওপৰত অৱগত কৰাইছিলোঁ কিবা কাৰণে এতিয়ালৈকে এইটো মানে হোৱা নাই ক্লিয়াৰ আৰু বাকী যিসকলৰ মানে শিক্ষাগত অৰ্হতা সৰু সৰু ল'ৰা ছোৱালী আছে যিবিলাকৰ আমি গৈছোঁ প্ৰত্যেকৰ ঘৰলৈ পঢ়ি আছে পঢ়া শুনা শেষ হোৱাৰ পিছত যেতিয়া তেওঁলোকে মানে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত তাৰ ব্যৱস্থা লোৱা যাব আৰু যিহেতু পৰিমল চক্ৰৱৰ্তী ডাঙৰীয়াক চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে এইটো চাবৰ কাৰণে দিছিলে সেই পৰিমল চক্ৰৱৰ্তী ডাঙৰীয়াক মই ফেডাৰেশ্যনৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকক কৈছোঁ মই লগত থাকিম সেই তেওঁলোকক আমি গৈ যেতিয়া কোনোবা এপ্লাই কৰিব বা আবেদন কৰিব তেতিয়া আমি পৰিমল চক্ৰৱৰ্তী ডাঙৰীয়াৰ লগত সেই গোটেই বিষয়টো আলোচনা কৰি তাৰ ব্যৱস্থা কৰা হ'ব ৰাস্তা আপুনি নিজে দেখিছে এই ৰাস্তাটো আমাৰ প্ৰধানমন্ত্ৰী স্বৰ্ণা আঁচনি ইতিমধ্যে এইটো মানে পাছ হৈ আছে আৰু যিহেতু খেঁচাখাতিৰ যিখন দলং সেই দলংখন আমাৰ কাম আৰম্ভ কৰিবৰ কাৰণে যাওঁতে তাৰ ৰাইজে দলংখন মানে ছুটি হ'ব বুলি ক'লে কাৰণ পানীটো পাৰ হৈ যাওঁতে অসুবিধা হ'ব সেইকাৰণে সেই দলংখন আৰু 125 মিটাৰ আৰু বঢ়াব লাগে আমাৰ 55 মিটাৰ দলং আহিছিলে 55 মিটাৰ দলংখন ৰাইজে বনাব নিদিয়াৰ কাৰণে সেই দলংখন নোহোৱাৰ কাৰণে আমাৰ কামখিনি আৰম্ভ কৰাৰ অসুবিধা হৈ আছে তো এতিয়া সেইদিনা মন্ত্ৰী আহি কিনে ঘোষণা কৰি গ'ল 125 মিটাৰ দলংখন আৰু বঢ়াই দিয়া হ'ব তো এতিয়া সেই দলংখন ইয়াৰ পৰা গৈ মন্ত্ৰী ডাঙৰীয়াই পাছ কৰি দিয়া দলংখন হোৱাৰ লগে লগে এই কামখিনি আৰম্ভ হৈ যাব অলৰেডি দলংখন টেণ্ডাৰ হৈ গৈছিলে কিন্তু ৰাইজে কাম কৰিব নিদিলে সেইটো এটা অসুবিধা হৈ আছে 2018 চনত আজিৰ এই দিনটোতে আমি এই অঞ্চলৰ 5 জন আমাৰ নিৰীহ ব্যক্তিক আমি হেৰুৱাইছিলোঁ আৰু সেই দিনটোতে আমি আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি 5 জনক শ্বহীদ ঘোষণা কৰিছিলোঁ আৰু সেই মৰ্মে আজি আঞ্চলিক আৰু তিনিচুকীয়া জিলা সমিতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আজি 2 বছৰ হৈ গ'ল অতি পৰিতাপৰ কথা চৰকাৰৰ বিয়গম মন্ত্ৰী বিধায়কসকল আহি পিনি ইয়াত প্ৰতিশ্ৰুতি দিছিলে আৰু সেই সময়ত গোটেই অসমত যিটো প্ৰতিবাদৰ জোৱাৰ দেখি পিনি বিয়গম মন্ত্ৰী আহিছিল আৰু তেওঁলোকে আহি প্ৰতিশ্ৰুতি দিছিলে যে আমি প্ৰত্যেকজনক মানে পৰিয়ালৰ পৰা একোজনক আমি সংস্থাপন দিম কাৰণ কি সেই প্ৰতিজন পৰিয়ালৰেই অতি দৰিদ্ৰ নিৰীহ আছিল তেওঁলোকৰ আৰ্থিক অৱস্থা খুবেই দুৰ্বল কিন্তু পৰিয়ালৰ ঘাই ব্যক্তিজন যেতিয়া নিহত হ'ল এই নিহত হোৱাৰ পাছত তেওঁলোকৰ হাঁহ নচৰা এটা অৱস্থা হৈছে কিন্তু আজি অতি পৰিতাপৰ কথা চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সেইবোৰ একদম ফুটুকাৰ ফেনত পৰিণত হৈছে এতিয়া আকৌ ইলেকশ্যন আহিছে আকৌ মন্ত্ৰী বিধায়কসকল আহিব আকৌ প্ৰতিশ্ৰুতিবোৰ দিব গতিকে এই মঞ্চৰ পৰা আজি শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানৰ পৰা আমি বিজেপি গভৰ্ণমেণ্টক ধিক্কাৰ জনাইছোঁ যে তেওঁলোকৰ যিবোৰ প্ৰতিশ্ৰুতি দিছে সেইবোৰ পালন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আজি বিচনীমুখৰ যিটো সোমায়া যিটো ৰাস্তা আজি উন্নয়নৰ ঢাক ঢোল বজোৱাই বিজেপি চৰকাৰখনে এই যিটো কদৰ্য ৰূপ যিটো ৰাস্তাৰ অৱস্থা এইটো দেখিলেই গম পোৱা যায় যে তেওঁলোকে কিমান উন্নয়ন কৰিছে আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে স্মাৰ্ট চিটিৰ কথা কয় মানে মেট্ৰ' ৰেলৰ কথা কয় আৰু সাধাৰণ যিখিনি গাঁৱৰ ৰাইজৰ যিবোৰ চলাচল কৰা ৰাস্তা সেইবোৰো যদি নহয় আমি মেট্ৰ' ৰেল কি কৰিম গতিকে এইবোৰ ক্ষেত্ৰত চৰকাৰক নজৰ দিবলৈ আমি আহ্বান জনাইছোঁ আৰু লগতে
গৃহ বিভাগৰ দায়িত্বত থকা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল যে যিসকল আততায়ীয়ে যিসকল কাপুৰুষৰ দলে এই নিৰহ ব্যক্তিসকলক হত্যা কৰিছিলে তেওঁলোকক মানে কাৰায়ত্ব কৰি পিনি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু আজি 2 বছৰ পাৰ হৈ 3 বছৰ চলিছে, কিন্তু এজনো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। গতিকে গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে, ব্যৰ্থ হৈছে। সেইকাৰণে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা গৃহ বিভাগক ধিক্কাৰ জনাইছোঁ। এতিয়া এইকেইটাও দেখা নাপালোঁ আৰু শাস্তি দিবাৰ আর আমার যে চাকরি দিবার কথা আছিল চাকরিও দিয়া নাই। কি কৰি আছে চৰকাৰে সেইটো পাবা নাই। আমাৰ তো যিমান কষ্ট চলি আছোঁ। এটা মানুষ মাৰিলে, এতিয়া আমাৰ দুটা ল'ৰা আৰু খুব দুখে মাৰিলে। এতিয়া আমাৰো ইমান দুখ কৰি থৈ গৈছে। এতিয়া আমাৰ চাবলৈ উপায় নাই। এতিয়া আমাৰ কোনে চাব? এতিয়া আমি কি কৰি খাই? এতিয়া আমাৰ এতিয়া সাহায্য কৰক। এতিয়া আমাৰ চাকৰি দিওঁ, কিবা এটা দিওঁ, মাঝে মাঝে পইচা দিওঁ। তালাৰ পৰা সুদীপ দাসৰ ৰিপৰ্ট, নিউজ লাইন নৰ্থ ইষ্ট।